বহুতে ষ্টক মাৰ্কেটৰ এই ট্ৰেডিং হওক বা ষ্টক মাৰ্কেটক জুৱা বুলি কয় বাট জুৱা কোনটো বস্তু যোনটো বস্তুৰ আমি আউটকামটো বা ৰিজাল্ট কি হ'ব আমাৰ হাতত নাথাকে বা এইটো কোনো নিৰ্ধাৰিত কৰিব নোৱাৰে যেনেকে এতিয়া বহুতে জুৱা খেলৰ ক্ষেত্ৰত ক'বলৈ গ'লে একদম সহজ হৈ পৰিছে ক্ৰিকেটত জুৱা লগায় IPL পইচা লগায় তাত আমি নাজানো কোনটো টিম জিকিব খেলখন আৰম্ভ হোৱাৰ আগত বেটিঙো নাই কৰা টাৰ্গেট নাই দিয়া বলিং নাই কৰা তাৰ আগতে আমি নাজানো কোনটো টিম জিকিব ইটছ অলৱেজ আ প্ৰবাবিলিটি অফ 50-50 কাৰেক্ট সো তাত যদি কোনোবাই পইচা লৈছে সেইটো ক'ব পাৰে জুৱা খেলিছে বাট ইয়াত আমি সকলোবোৰ জানো লাইক সব বস্তু ক্যালকুলেটেড হয় আগতেকে ক্যালকুলেটেড যে মোৰ ইয়াত লগালে মোৰ লস কিমান হ'ব পাৰে পালে কিমান টকা প্ৰফিট পাব পাৰো এণ্ড ইটস আ পিওৰলি সায়েন্স টেকনিক্যাল এনালিসিস বুলি ইয়াত কোৱা যায় সো ইয়াত এইটো কোনো ধৰণৰ জুৱা নহয় আৰু যদি জুৱাই হ'লহেঁতেন ইমান দিনে চৰকাৰে কিয় বন্ধ কৰা নাই